ছাৰ জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ অন্নপূৰ্ণা মহিমাৰ বিষয়ে আপুনি কি ক'ব? হয়, জগতগুৰু সন্ত ৰামপাল মহাৰাজে অন্নপূৰ্ণ মহিম এতিয়া ইতিমধ্যে আৰম্ভ কৰিছে। এই অন্নপূৰ্ণ মহিমৰ জৰিয়তে আমাৰ সন্ত ৰামপাল মহাৰাজে যিবিলাক আমাৰ দুখীয়া ৰাইজ আছে, যিবিলাক দুখীয়া ভকত আছে, যিবিলাকৰ থাকিবলৈ মানে জুপুৰি এটা নাই বা খাবলৈ অসুবিধা বা ল'ৰা ছোৱালীৰ মানে পঢ়া শুনাৰ ভালকৈ ব্যৱস্থা কৰিব নোৱাৰিছে, তেখেতসকলৰ কাৰণে সন্তজীয়ে মানে এটা মুহিম আৰম্ভ কৰিছে। সেই মুহিমৰ জৰিয়তে সন্তজীয়ে মকান বনাই দিছে আৰু পঢ়া শুনাৰ দায়িত্ব বহন কৰিছে, লগতে ৰেচন পানী যি লাগে পৰিয়ালক সেইখিনি ব্যৱস্থা আমাৰ সন্ত ৰামপাল মহাৰাজৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। ব্যৱস্থাটো অসমত কিদৰে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? হয়, অসমতো পৰমাত্মাৰ দয়াত এতিয়া বিভিন্ন জেগাত আমাৰ ভকত সমাজ আছে। তেখেতসকলৰ যিখিনি সেৱাদাৰ আছে, সেৱাদাৰসকলে আমাৰ বিভিন্ন জেগাৰ পৰা যিসকল তেনেকুৱা ব্যক্তি যদি ওলায়, আমাৰ অসমতো যদি ওলায় যে অন্নপূৰ্ণ মহিমৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব পৰা যায়, তেনেহ'লে সেৱাদাৰসকলৰ মাধ্যমত আমাৰ গুৰুজীৰ আশ্ৰমত প্ৰাৰ্থনা জনাব লাগিব, ক'ব লাগিব যে আমাৰ অসমতো এনেকুৱা ব্যক্তি আছে যিসকলক আমি এই অন্নপূৰ্ণ মহিমৰ দ্বাৰা উপকৃত কৰিব পাৰিম। তেতিয়াহে আশ্ৰমৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধন্যবাদ থাকিল সৎ সাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।